নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। আয়কৰ বিভাগৰ পৰা কিছুমান আপোনালোকৰ চাকৰি মুকলি কৰি দিলে। গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰিছে। অৰ্হতা মাত্ৰ 10 পাছৰ পৰা আবেদনসমূহ কৰিব পাৰিব। কেণ্টিন এটেণ্ডেণ্ট এনেকুৱা ধৰণৰ আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। আৰু ইয়াৰ কাৰণে আবেদন কৰা কোনো ফিজ দিয়াৰ প্ৰয়োজন নাই আৰু অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। শিক্ষাগত অৰ্হতাৰ লগতে সকলোখিনি কথা এই ভিডিঅ'ত যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই দিব পাৰে। লগতে আপোনালোকৰ চাকৰিখিনিৰ কথা ডিটেইলছত আলোচনা কৰা হ'ব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু ভিডিঅ'টো অলপ বন্ধু বান্ধৱৰ শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধু বান্ধৱে আজিৰ দৰে জবৰ আপডেটসমূহ পাই থাকে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁৱে ভেকেঞ্চিখিনি আহিছে ইনকাম টেক্স অফ ডিপাৰ্টমেণ্ট ইণ্ডিয়াৰ পৰা আহিছে, মানে আয়কৰ বিভাগৰ পৰা ভেকেঞ্চিখিনি আহিছে। আপোনালোকে দেখিব পাৰিছে ইয়াৰ যিটো হেড অফিচ আছে সেইটো হৈছে চেন্নাইত আছে। আৰু আপোনালোকৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু ইয়াত দিছে ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন ফৰ দ্য পোষ্ট অফ কেণ্টিন এটেণ্ডেণ্ট ফৰ দ্য ৰিক্ৰুটমেণ্ট ইয়েৰ 2024 কাৰণে যিটো কেণ্টিন এটেণ্ডেণ্টৰ ভেকেঞ্চি হয় সেইটো মুকলি কৰি দিছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ আবেদনৰ যিটো মানে এডভাৰটাইজমেণ্টখন আহিছে, এডভাৰটাইজমেণ্টখন আহিছে 7/9/2024, মানে ছেপ্টেম্বৰ মাহৰ 7 তাৰিখে নটিফিকেশ্যনখন মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকে দেখিছে চিটিজেন অফ ইণ্ডিয়ান যিটো আছে তেওঁলোকেহে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ ভেকেঞ্চিসমূহৰ কথা ক'ব যেনে ইউআৰৰ কাৰণে 13টা, OBC কাৰণে 6টা, EWSৰ কাৰণে 2টা, SC কাৰণে 3টা, ST কাৰণে এটা, প্ৰায় 25টা ভেকেঞ্চি আছে। কিন্তু ভেকেঞ্চিখিনি পিছত এক্সটেণ্ড কৰা হয়। এইটো পোনপ্ৰথমে টেণ্টেটিভ ভেকেঞ্চি হয়। টেণ্টেটিভ ভেকেঞ্চি মিনছ আপোনাৰ পিছত ভেকেঞ্চিখিনি বঢ়াবও পাৰে, এনেদৰে আপোনালোকক দিয়া হৈছে। লগতে ইয়াত আপোনালোকে দেখিছে পে স্কেল আপোনালোকক দিয়া হ'ব 18,000 পৰা 56,900 টকা পৰ্যন্ত। লগতে আপোনালোকে 7 CPC পাব। আৰু অনলি ইণ্ডিয়ান চিটিজেনৰ কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 10 পাছ। যদি আপোনালোকে 10 পাছ কৰিছে, মেট্ৰিক পাছ যদি আপোনালোকে কৰি থৈছে, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। বয়সৰ সময়সীমা 18 পৰা 40 বছৰ আপোনালোকে দিয়া আছে। লগতে আপোনালোকে 18 পৰা 25 বছৰটো মিনিমাম হয়। তাৰ লগত আপোনালোকৰ যদি এজ ৰিলেক্সেশ্যন আছে এইবিলাকৰ সৈতে মিলাই মেলি 18 পৰা 40 বছৰৰ ভিতৰলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এইটো আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি আহিছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চিখিনি আহিছে। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনটো কেনেদৰে পাব কৰিছোঁ। SC ST কাৰণে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব। OBC কাৰণে 3 বছৰ, PWD কাৰণে 10 বছৰ। আৰু আপোনালোকে দেখিব পাৰিছে লাষ্ট ডেট অফ এপ্লিকেশ্যনৰ 22/9/2024, ছেপ্টেম্বৰ মাহৰ 22 তাৰিখ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু আপোনালোকৰ 1 অক্টোবৰ তাৰিখে আপোনালোকৰ শ্বৰ্ট লিষ্টেডৰ লিষ্টটো আহি যাব। আৰু আপোনালোকে যদি ইনকাম টেক্স ডিপাৰ্টমেণ্টত চাকৰি কৰিম বুলি ভাবিছে, এইটোৰ বাবে আপোনালোকে এটা বৃহৎ অপৰচুনিটি আহিছে আপোনালোকৰ বাবে। যদি কৰিব বিচাৰে কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে এজটো আপোনালোকক কাউণ্ট কৰা হ'ব। আপোনালোকৰ যিটো ডেট এপ্লাই হয় তাৰ ওপৰত ভিত্তি কৰি কাউণ্ট কৰা হ'ব। লগতে আপোনালোকৰ ডেট অফ বাৰ্থৰ কোনটোৰ পৰা কোনটোৰ ভিতৰত হ'ব লাগিব মই কৈছোঁ। 2006 পৰা 1990 ভিতৰত হ'ব লাগিব, 1999ৰ ভিতৰত। তাৰ লগত আপোনালোকে এজ যদি ৰিলেক্সেশ্যন পায় তেতিয়া আপোনালোকে 6 বছৰ, 5 বছৰ, 3 বছৰকৈ আপোনালোকে প্লাছসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি আহিছে। যদি আপোনালোকে এই অপৰচুনিটি গ্ৰহণ কৰিব বিচাৰে বা আবেদন কৰিব বিচাৰে, আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আপোনালোকৰ একজেক্ট কোনটোৰ কাৰণে, কোনটো কাষ্টৰ কাৰণে কিমান কৰি ৰিলেক্সেশ্যন পাব মই আপোনালোকক সেই কথাও জনাই দিম, বা আপোনালোকে কেনেদৰে কি কৰিব লাগিব মই সেই কথা আপোনালোকক জনাই দিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি হয় ইনকাম টেক্স ডিপাৰ্টমেণ্ট যদি আপোনালোকে চাকৰি কৰিব বিচাৰে। আৰু আবেদন কৰা লাষ্ট ডেটৰটো কৰিছোঁ আপোনালোকক 22 ছেপ্টেম্বৰ পৰ্যন্ত আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে ডেট অফ বাৰ্থ আপোনালোকৰ 10ৰ যিটো এডমিট কাৰ্ড আছে তাৰ ওপৰত ভিত্তি কৰিহে চোৱা হ'ব বুলি কৈছে। এজ ৰিলেক্সেশ্যনটো আপোনালোকে দেখিব পাৰিছে SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, PWD কাৰণে 10 বছৰকৈ পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম আপোনালোকৰ মাত্ৰ মেট্ৰিক পাছ, মানে মিনিমাম কোৱালিফিকেশ্যন হৈছে মেট্ৰিক পাছ। বাকী আপোনালোকে যদি হায়াৰ পইচা তেতিয়াও আবেদন কৰিব পাৰিব। মিনিমাম আপোনালোকে 10 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কোনো ইয়াত আপোনালোকে এক্সট্ৰা চাৰ্টিফিকেট নালাগে, কোনো এক্সট্ৰা কিবা কিবিও প্ৰয়োজন নাই। মাত্ৰ যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনৰ যিটো অফিচিয়েল ৱেবছাইট দেখিব যে TNI কাম টেক্স ডিপাৰ্টমেণ্ট বুলি লিখা আছে। যিটো আপোনালোকৰ TN ইনকাম টেক্স ডিপাৰ্টমেণ্ট .gov.in আপোনালোকৰ গভৰ্ণমেণ্ট ৱেবছাইট হয়। এই গভৰ্ণমেণ্ট ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব HTTPS। আৰু নাইবা মই আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনতো ৱেবছাইটটো মই লিংক দি থোৱা থাকিব, তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আধাৰ, পান কাৰ্ড, পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ কাৰ্ড এনেকুৱা ধৰণৰ আপোনালোকৰ কোনোবা এটা ডকুমেণ্টছ লাগিব যাতে আইডেণ্টি প্ৰুফৰ কাৰণে। আৰু ইয়াত আপোনালোকে দেখিব যে কি ডকুমেণ্টছ লাগিব ইয়াত লিখি দিয়া আছে। মেট্ৰিকুলেশ্যন 10 আৰু মই চিলেবাছটোৰ কথা ডিছকাছ কৰাব, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াত আপোনালোকে দেখিছে কাষ্ট চাৰ্টিফিকেট, EWS, OBC, SC ST চাৰ্টিফিকেট, ডকুমেণ্টছ আপোনালোকৰ যিটো থাকে চাৰ্টিফিকেট আপোনালোকে দেখিব পাৰিছে। লাষ্ট ডেট অফ এপ্লিকেশ্যন 22/9/2024, মানে ছেপ্টেম্বৰ 22 তাৰিখৰ যিটো আবেদনসমূহ কৰিব পাৰিব।
এটা আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি আহিছে আৰু ষ্টেজটো আপোনালোকে দেখিব পাইছে ডকুমেণ্টছ এতিয়া ফাৰ্ষ্ট ষ্টেজত আপোনালোকৰ 500টা কেন্দ্ৰত আপোনালোকৰ শ্বৰ্ট লিষ্টেড কৰা হ'ব 10ৰ মাৰ্কৰ ওপৰত চ' আপোনালোকে এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই চ' আপোনালোকে আবেদনসমূহ কৰিব পাৰে কোনো আপোনালোকৰ প্ৰব্লেম নাই নিজৰ মোবাইলৰ পৰা ৰেজিষ্ট্ৰেশ্যন হৈ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব তাৰপিছত আপোনালোকৰ চিলেবাছটো মই ডিটেইল চিলেবাছটো কৈ দিম কোনকেইটা ধৰণৰ আপোনালোকৰ দুটা ষ্টেজত আপোনালোকে চিলেকশ্যন কৰাব প্ৰথমতে আপোনালোকৰ এটা আপোনালোকে এডমিট আহিব এডমিটটো আপোনালোকৰ যাৰ মানে 10ৰ মাৰ্কৰ ওপৰত হাইয়েষ্ট মাৰ্ক আছে তাৰ এডমিটটো আহিব আৰু এডমিটটো অহাৰ পিছত আপোনালোকে এটা এক্সাম দিব যাব এক্সামটো পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ লাভ কৰি যাব আৰু ষ্টেজটোত আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব 100 মাৰ্কৰ 2 ঘণ্টা টাইম দিয়া থাকিব আৰু কুৱেশ্যনসমূহ হ'ব নিউমেৰিকেল এপ্টিটিউড এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব আপোনালোকৰ মেথছৰ থাকিব ৰিজনিঙৰ থাকিব জেনেৰেল এৱাৰনেছৰ থাকিব 25টা দেখিব যে নিউমেৰিকেল এপ্টিটিউড 25টা কুৱেশ্যন জেনেৰেল এৱাৰনেছ 25টা কুৱেশ্যন জেনেৰেল ইণ্টেলিজেন্স ৰিজনিঙৰ কাৰণে 25টা কুৱেশ্যন জেনেৰেল ইংলিছৰ কাৰণে 25টা কুৱেশ্যন আৰু প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ক কৰি থাকিব টোটেল 100 মাৰ্ক 100 কুৱেশ্যন থাকিব আৰু চিলেবাছসমূহ ইয়াত উল্লেখ কৰি দিয়া আছে আপোনালোকে ভালদৰে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদন কৰা লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব যদি ইণ্টাৰেষ্টেড আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে মই ভিডিঅ'ত লগ পাম